সিন্ডিকেটৰ বিৰোধিতা কৰাৰ বাবেই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছিল সৰ্বানন্দ সোণোৱালক। দাবী গৌৰৱ গগৈৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটত সংবাদ মেলত এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। তেওঁৰ মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছিল কাৰণ তেওঁ অসম আৰু মেঘালয়ত চলি থকা অবৈধ কয়লা সিন্ডিকেটৰ বিৰোধিতা কৰিছিল। গগৈয়ে অভিযোগ কৰে যে সোণোৱালৰ এই কঠোৰ ভূমিকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহকাৰীসকলৰ পছন্দ নহ'ল। তেওঁ কয়, আজিও কয়লা মাফিয়া সক্ৰিয়ভাৱে কাৰ্য কৰি আছে, যাৰ পৃষ্ঠপোষকতা কিছুমান প্ৰভাৱশালী ৰাজনৈতিক নেতাই কৰিছে। তেওঁ উল্লেখ কৰে উমৰংচুত সংঘটিত দুৰ্ঘটনাৰ কথাও, য'ত অবৈধ ৰেড হোল খনিৰ ফলত 9জন শ্ৰমিকৰ মৃত্যু হৈছিল। তদন্তত 245টা অবৈধ খনিৰ তথ্য পোৱা গৈছিল। এপ্ৰিল মাহত হোৱা ইডিৰ অভিযানৰ উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ৰ অবৈধ খনিৰ কয়লা জাল দলিলৰ সহায়ত অসমলৈ অনা হয় আৰু প্ৰতিখন ট্ৰাকত 1.5 লাখ টকাৰ ঘোচ লোৱা হয়। এই ধনৰ সংৰক্ষণ গুৱাহাটীৰ বিভিন্ন স্থানত কৰা হয় বুলি তেওঁৰ অভিযোগ। গগৈয়ে চৰকাৰৰ নীৰৱতা আৰু গম্ভীৰ অনুসন্ধানৰ অভাৱত হতাশা প্ৰকাশ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীকো সমালোচনা কৰি কয় যে পূব-পশ্চিম উন্নয়নৰ কথা ক'লে বাস্তৱত অবৈধ কয়লা ব্যৱসায়ৰ ওপৰত কোনো পদক্ষেপ নাই। ইয়াৰ উপৰি জম্মু-কাশ্মীৰৰ পুঞ্চত হোৱা গোলা-বাৰুদ আক্ৰমণৰ পীড়িতসকলৰ ওচৰলৈ প্ৰধানমন্ত্ৰী নগলে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিলে। এয়া আছিল আজিৰ মুখ্য সংবাদ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে